বিশেষ কথা ক'ব পৰা নাই আৰু ঘৰৰ মানুহসকল কানা কুটাতে ব্যস্ত হৈ আছে বাকী ছাত্ৰ সমাজে বা সকাহ দিছে তথাপি মানে যেতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিব কোনো এগৰাকী ছোৱালী বা মহিলা সুৰক্ষিত নহয় এখন অসমত সুৰক্ষিত বুলি কোনো শব্দ নায়েই তাকেতো বেয়া লাগিছে দেই সঁচাকৈ দেই এনেকৈ হ'লে কি হ'বগৈ ঠিকনা নাই মহিলাসকল মানে ৰাজপথত ওলাব নোৱাৰিব দেখোন ন ওলাব নোৱাৰে আৰু ওলালে মই কোৱা নাই ভয় ভাৱ এটা লৈ জীৱনটো থাকিব লাগিব এতিয়া মই যদি ওলাই যাওঁ মই ওলাই কাৰোবাৰ ফোন কৰে ক'ৰ পৰা লাগে ক'ৰ নাই মানে ভয় মোৰতো ভয় এটাত আছে বেলেগ ছোৱালীও ভয় এটা আছে ওলাই গৈছোঁ কি হ'ব এই ঘৰত যোনসকল আছে সেইসকলেও ভয়ত মানে একদম কিবা হৈ থাকে আৰু মানে তাকে হেল্ল' ববী হয় কোৱা এই কি খবৰ ভালেই দে তোমাৰ ভাল ভাল হেৰি নহয় মই এই কথা এটা জানিবৰ কাৰণেহে ফোন কৰিছিলোঁ হয় কি কথা বাৰু এই যেন তোমালোকৰ এই কি কয় ঘৰৰ পৰা এই ঢিঙলৈ কিমান দূৰ হয় বেছিকণ দূৰ নহয় অলপ দূৰ হয় বাৰু বেছিকণ দূৰ নহয় ন বাকী এই নিউজতহে পাই আছোঁ ধৰি লওক যিহেতুকে তোমালোকৰ ঘৰৰ ওচৰতে তোমাৰ পৰা মানে ধৰি লওক অকণমান জানিব বিচাৰিছিলোঁ কথাটো কেনেকুৱা কি ধৰণৰ জানো আমি সেই নিউজত গম পোৱা মতে আৰু যিহেতু ওচৰে পাজৰে হয় বিভিন্ন ধৰণে এনেকৈ ষ্টেটাছবিলাক দেখি আছোঁ বৰ বেয়া কাণ্ড এটা 3জন আছিলে ৰেপিষ্ট মানে সেই 3জনেহে মানে সেই সৰু ছোৱালীগৰাকী ক্লাছ 10ৰ আৰু মানে সেইটো ধৰ্ষণ কাণ্ডটো কৰিলে 3জনৰ এটা দল আছিলে মানে আচ্ছা হয়তো চাগে কিবা ব্যক্তিগত শত্ৰুতা নহ'লে চাগে এইবিলাক ৰেপিষ্টবিলাকৰ ড্ৰাগছ লয় তেনেকুৱাই হ'ব চাগৈ আচ্ছা কাণ্ডটো সংঘটিত কৰি জংঘল পুখুৰী চাইডত এনেকৈ বহুত জংঘল আছিলে জংঘলৰ এৰিয়া এটাত পেলাই থৈ গৈছে আৰু ছোৱালীগৰাকী আচ্ছা এনেকৈ আপোনাৰ ধৰি লওক জংঘলৰ তাত দলি মাৰি পেলাই দিছিলে ন আচ্ছা বাকী এতিয়া পূৰা প্ৰতিবাদটো পূৰা হৈ আছে ন প্ৰতিবাদটো হৈ আছে আৰু হৈ থাকিব কাৰণ কিয় অসমত এতিয়াই নহয় আগতো বহু ঘটনা হৈছে কিন্তু হৈয়ে থাকিব কাৰণ কিয় জানানে সেই ছোৱালীগৰাকী অকল ধিং বুলিয়ে নহয় গোটেই সমগ্ৰ অসমতে এইকেইদিন একেৰাহে মানে হৈয়ে আছে কিবা কিবি ঘটনা আচলতে যদি প্ৰতিবাদ নকৰে তেতিয়াহ'লে মানুহৰ এই ধৰ্ষণ ৰেপিষ্টবিলাক আৰু বাঢ়ি বাঢ়ি গৈ থাকিব যিহেতু শিক্ষিত সমাজ এখন আছে সকলোৱে প্ৰতিবাদ কৰি আছে আৰু লগতে প্ৰতিবাদ কৰিলে নহ'ব এজন মৃত্যু হৈছে এতিয়া এজন ৰেপিষ্টজনৰ মৃত্যু হৈছে কিন্তু মৃত্যু হ'ল কিন্তু হ'লেও সেইটো সাধাৰণ মৃত্যু হ'ল মানে পুলিচে আনি আছিলে হেৰি যোনডোখৰ মানে সেই অপকৰ্মটোত লিপ্ত হৈছিলে জেগাডোখৰ কিবা হেৰি ল'বলৈ চাগে পুলিচে আনিছিলে পানীত পুখুৰী এটাত জঁপিয়াই দিলে ব্যক্তিগত মানুহৰ পুখুৰী এটাত জঁপিয়াই দিলে মৃত্যুবৰণ কৰিলে কিন্তু সেইটো মৃত্যু আমি সাধাৰণ মৃত্যুটো মানে কোনো জনগণে বিচৰা নাছিলে কিন্তু তেনেকৈ মৃত্যুবৰণ কৰিলে আৰু ভগৱান বুলি কিবা কথা এটা আছে নহয় ভগৱান আছে নহয় পাপখিনি তেনেকেইতো খণ্ডন কৰিব লাগিব তেনেকৈ মৰিলে আৰু তাক মানে ভিক্ষা এটা কি বুলিনো তাক এতিয়া আমি আখ্যা দিম আমি ক'ব নোৱাৰোঁ আৰু মানে গোটেই ধিং হওক এই গোটেই অঞ্চল গোটেই অসম মানে চবে জাগি উঠিছে সেই অলপ দিনৰ আগত সেই মৌমিতা যিটো ধৰ্ষণ কাণ্ড হৈ গ'ল 18-20 জন এটা দল আছিলে তাৰপিছতে আকৌ এইটো মানুহ সঁচাকৈ দেই আকৌ তিনিচুকীয়াত হৈছে হোজাই শিক্ষক ক'ৰবাত কিবা মানে একদম এইটো জেগা একদম সিহঁতে এটা ভাল প্ৰচেষ্টা হিচাপেহে লৈ গৈছে ভাল কিবা কৰ্ম বুলি ভাবি আছে নেকি সেইখিনিক পূৰা একদম মানে নিঃশেষ কৰি পেলাব লাগিব ধিঙত এইকেইটা মানে মুছলমানৰ হয় কিন্তু চব মুছলমান বেয়া নহয় এইকেইটা একদম সাংঘাতিক বেয়া এইকেইটা খেদাটো খেদিবই লাগিব আৰু যোনকেইটা দুজন বুলি নকওঁ এইকেইটা ৰেপিষ্টবিলাকক ভাল আখ্যা দি লাভ নাই দুটা পাখণ্ড পলাইছে সেই পাখণ্ড দুটাক আমি বিচাৰোঁ পুলিচে সেইটো তদন্ত কৰি আছে পুলিচে বিচাৰি পায় সমাজৰ আগত দিয়ক মানে ৰাইজৰ আগত গতাই দিয়ক ৰাইজে কি সিদ্ধান্ত লয় তাক মানে সাধাৰণ ফাঁচি দি মৃত্যু কৰিলে সি সাধাৰণ মৃত্যু হ'ব লগতে মৰি যাব কিন্তু একদম মানে পিঞ্জেৰা টাইপৰ বনাব লাগে বাঘৰ লগত সিহঁতক লগাই দিব লাগে নহ'লে পিঞ্জেৰা মানে মানুহে ভাবিব লাগে যে মানুহ দেখাত মানুহ হিচাপে পশু জন্তু কিছুমান আছে মানে তেনেকুৱা কিছুমান থাকিব লাগে বহুত বেয়া লাগিছে দুখ লাগিছে ছোৱালীজনী এতিয়াও ভালকে মানে নিউজতো পায়ে আছো ন সদায় আপডেট দি আছে বহুত বেয়া লাগিছে মানে কি ক'বা আৰু বাকী হেৰি নহয় ধৰি লওক এতিয়া তুমি এগৰাকী কলেজত পঢ়ি থকা এগৰাকী ছাত্ৰী দেই ধৰি লওক এতিয়া যেনেদৰে মুক্ত মনেৰে ধৰি লওক এতিয়া সেইগৰাকী আহি আছিলে ধৰি লওক সেই ছোৱালীগৰাকীওতো ভবা নাছিলে হয়নে নহয় কেতিয়াও ভবা নাছিলে কোনো টিউচনলৈ আহিছিলে ছোৱালীগৰাকী কোনো ভাবি নাহে সেইটো কথা আৰু সেয়া
মানে ভাবি অহা নাছিল এইটো কাণ্ডটো হৈ গ'ল। কিন্তু এতিয়া এগৰাকী তুমি মহিলা আৰু এগৰাকী ছাত্ৰী হিচাপে তোমাক মই সুধিব বিচাৰিছোঁ দেই, যিহেতুকে এতিয়া এনেকুৱা এটা মানে ধৰি লওক ভয় আহি পৰিছে। ভয় পৰিছে মানে এতিয়া মানে সেই ক্ষেত্ৰত মানে তুমি কি ক'বা? এতিয়া তুমিওতো মোকতো মানে ক'ৰবাত যাব লাগিব, নগ'লেতো নহ'ব, হয় নহয়? এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা? ধৰি লওক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ প্ৰতি বা কিবা তোমাৰ আহ্বান থাকিব নেকি, বা চৰকাৰৰ প্ৰতি কিবা মানে ক'বলৈ কিবা থাকিব নেকি? ধৰি লওক এতিয়া মানে ঘৰলৈ আহি থকা পথত এনেকুৱা কাণ্ড হৈ গৈছে, এইটোতো বহুত এটা ভয় লগা কাণ্ড নহয় জানো? এইবিলাক যদি আমি ষ্টপ কৰাব নোৱাৰোঁ, অনাগত দিনত কিন্তু বৰ বেলেগ চিটুৱেশ্যন হ'বগৈ। হয় হয়। এই ক্ষেত্ৰত কি ক'বা তুমি? কি ক'ম মানে ক'ব কোনো ভাষা নাই। মই এতিয়া ছোৱালী হিচাপে বা ছোৱালী বোৱাৰী মহিলা কোনোবা A to Z বুলি কথা নাই, মানে প্ৰত্যেক মানুহৰ এটা ভয় আহি গৈছে। এতিয়া আমি ওলাব নোৱাৰো। দেশখন স্বাধীন হৈছে ঠিকেই, কি স্বাধীন হ'ল আমি এইটো কথা বুজি নাপাওঁ। দেশখন স্বাধীন হ'ল বুলি শ্লোগান গাই থাকিলে নহ'ব, হাতে কামে কৰি দেখাব লাগিব। কেনেকে স্বাধীন হ'ল? মুক্ত মনে এজনী ছোৱালী ঘূৰিব নোৱাৰে, যাব নোৱাৰে। আমি এতিয়া আমাৰ সেই ঘটনাবিলাকত লৈ বুকুখন মানে ক'ৰবাত নহয় ক'ৰবাত ধপধপাই থাকে, মানে ভয় লাগে ক'ৰবাত যাওঁ কিবা হ'ব। আৰু ঘৰৰ মানুহে শান্তিত থাকিব নোৱাৰে। ঘৰৰ পৰা ওলাই গ'লে লগালগ ফোন কৰিয়ে থাকে, পালাই জেগাখিনি য'লৈ গৈছোঁ তত পালি কিনে নাই নে বা আহিবি নে নাই নে, তেনেকুৱা ধৰণৰ মানে ঘৰত মানে বহুত ভয় ভাৱ এটা লৈ মানে ঘৰৰ মানুহ থাকে। মই বুলি নহয়, প্ৰত্যেকগৰাকী ছোৱালী বোৱাৰীৰ কাৰণে সেইটো হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী জনাক মই এটা কথাই মানে জনাব বিচাৰোঁ, এইবিলাক যিবিলাক ৰেপিষ্ট আছে, ধৰ্ষণকাৰী আছে, তেওঁলোকক ফাঁচি দিব লাগে, লগালগ ফাঁচি দিব লাগে। যদি মুখ্যমন্ত্ৰী সেইটো কাম কৰিব নোৱাৰে তেতিয়াহ'লে জনসাধাৰণৰ হাতত গতাই দিব লাগে। আৰু যিহেতু আমাৰ প্ৰতিবাদমুখী হৈ আছে আৰু তেওঁলোকে একদম নিঃশেষ কৰি দিব এইটো, যাতে এই ধৰ্ষণ নামৰ যাতে শব্দটো নোহোৱা কৰি দিব লাগে, নহ'লে মানুহে শান্তিত জীয়াই থাকিব নোৱাৰিব। এই আগতে যে আছিলে আগতে থকাবিলাকতো লুপ্ত হৈছেই, মানে গাপ দি কিছুমান ৰাখিছে। এতিয়া চোৱা এই ঘটনাটো যে হৈ গ'ল, এই দুজনক ধৰিব পৰা নাই। আগত এনেতো বেলেগ বহুতো ঘটনা হৈছে, কিন্তু এনেকে যদি থাকি যায়, সিহঁতক যদি মৃত্যুবৰণ নকৰে তেতিয়াহ'লে দুদিন পিছত ওলাই আহি টকা দি ওলাই আহি সিহঁতেতো উকিল ধৰিবই। আৰু উকিল সন্থাকো মানে মোৰ ব্যক্তিগত ফালৰ পৰা উকিল সন্থালৈ মই এটাই মানে আহ্বান জনাম যে এনেকুৱা অকল এইটো বুলিয়ে নহয়, এনেকুৱা কিছুমান অপকৰ্মবিলাকত তেওঁলোকে যাতে উকিল ধৰিব গ'লে উকিলবিলাকে সঁহাৰি নজনায়। আৰু সেইটো কথা জানিব লাগে, মানে উকিলসকলে পইচা বুলি চব কথা পইচা হ'ব নোৱাৰে। এইবিলাক অসমখনত বা ভাৰতবৰ্ষখনতে যদি নাৰী সুৰক্ষিত নহয়, তেতিয়াহ'লে নাৰীবিলাকে কেনেকে থাকিব? কাৰোবাৰ পত্নী, কাৰোবাৰ ভণ্টি, কাৰোবাৰ বাইদেউ, কাৰোবাৰ মাক, তেনেকুৱা নহয় জানো? নহয়, এতিয়া খেলটো এতিয়া এনেকুৱা হৈছে দেই, ধৰি লওক এতিয়া যোনসকল অপৰাধকাৰী দেই, তেওঁলোকে অপৰাধ কাম কৰিছে, ধৰি ধৰ্ষণমূলক যোনখিনি কাম কৰিছে, এই ধৰ্ষণ কৰা যোনসকল লোকক যেন জেলত সোমাই বুলি নকওঁ, দুদিনমানৰ পাছত আহি মুকলি আকাশৰ তলত আহি যায় দেই। আহি যায় তেনেকুৱা বহুত আছে, আহি যায়। এই ধৰ্ষণকাৰীয়ে ধৰি লওক মানে ধৰ্ষণকাৰীটো ধৰ্ষণ কৰিবই। ই মন্ত্ৰী হওক বা ই চৰকাৰী মানুহ এইগৰাকীক ধৰ্ষণ কৰিব নালাগে, ধৰ্ষণকাৰী সেইটো বাচ বিচাৰ কৰিব জানো বাৰু? কিয় কৰিব? সেইটোতো যুক্তি নহয় ন। সেইটোতো নকয় ন। তেতিয়াহ'লে যোনসকলে মানে আইনী প্ৰক্ৰিয়াৰ লগত যোনসকল লোক জড়িত হৈ থাকে, সেইসকলে আইনী প্ৰক্ৰিয়াত ভালছে তদন্ত কৰি শাস্তি দিয়াটো এইটো বাধ্যতামূলক হয়নে নহয়? তুমি কোৱাচোন বাৰু। বাধ্যতামূলক হ'বই লাগিব, কাৰণ কি মই তোমাক অকমান আগত ক'লোৱেই, এই যে ধৰ্ষণ কৰা কোনোবা হয়তো কাৰোবাৰ, এতিয়া এই ছোৱালীজনী মোৰ হয়তো ভণ্টি, কাৰোবাৰ বাইদেউ, কাৰোবাৰ কোনোবা, মানে চবৰে জানো কিবা এটা নালাগে। অসম তথা ভাৰতবৰ্ষ আমাৰ গোটেইবিলাক এটা পৰিয়াল হয়, আমাৰ এটা শক্তি। যদি এই ছোৱালী বা মহিলাগৰাকীয়ে যদি সুৰক্ষিত নহয়, আচলতে মাতৃভূমিখন কাৰ পৰা দেখে? এগৰাকী মহিলাৰ পৰা দেখে। মহিলাই যদি সুৰক্ষিত নহয়, দেশখন কেনেকে স্বাধীন হ'ল? আৰু মই সেইটো কাৰণে মানে জনাব বিচাৰিছোঁ, মানে শিক্ষিত সমাজে পোৱাটো গমটো পায়, তথাপিও মানে কাৰ্যবিলাক কৰাটো উচিত, যে এই অপকৰ্মবিলাক একদম নিঃশেষ কৰি দিব লাগে। যোনেই নহওক, ৰেপিষ্টৰ নামত বেয়া বদমাছ যোনেই নহওক, কথা নাই, বদমাছৰ কোনো জাতি ধৰ্ম বুলিব নাই, বদমাছেই হয়। সিহঁতক ফাঁচি দিব লাগে, নহ'লে এই পিঞ্জেৰা চিষ্টেম কৰিব লাগে। পিঞ্জেৰা যে দেখিছে এনেকে বাঘ বা এনেকে ভাত সোমাই ৰাখে, তেহেঁতক তেনেকুৱা কৰিব লাগে, যে মানুহৰ নামত দানৱ, পশু পক্ষী উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে গম পাওক যে মানুহৰ নিচিনা দেখিলেও মানুহ নহয়। গম পালানে বস্তুটো? এতিয়া বস্তুটো এনেকুৱা ধৰণৰ, এতিয়া যদিহে যোনসকল চৰকাৰৰ মানুহ, যোনসকল আইনৰ লগত জড়িত হৈ থকা মানুহ,
সেইসকলৰ ভয় হোৱা নাই নেকি যে ধৰ্ষণৰ যদি সংখ্যা বাঢ়ি যায় ধৰ্ষণকাৰীক যদি শাস্তি দিয়া নাযায় তেন্তে সিহঁতৰ পতি পত্নী আছে সন্তান আছে সিহঁতৰ ভয় হোৱা নাই নেকি যে ধৰ্ষণৰ সংখ্যা যদি বাঢ়ি যায় আমাৰ পত্নীক ধৰ্ষণ কৰি দিব নেকি আমাৰ সন্তানক ধৰ্ষণ কৰিব নেকি সেই বস্তুটো ভয় কিয় হোৱা নাই আৰু শাস্তি সেইমতে কিয় দিয়া নাই বস্তুটো কি ক'বা তুমি ধৰ্ষণকাৰীয়ে কাৰোবাৰ পত্নী কাৰোবাৰ কোনোবা সন্তান কোনোবা ভণ্টি সেইবিলাক চাই নাই সিহঁতৰ সেইটো স্বভাৱেই সিহঁতৰ ধৰ্ষণ কৰা এটা সিহঁতৰ প্ৰচেষ্টা সিহঁতে এতিয়া ছোৱালীজনীটো টিউশ্যন কৰি ঘৰলৈ আহি আছিলে তাইতো ভবা নাই মোক কোনোবা বাটতে ধৰ্ষণ নামতো তাই শব্দটো চাগে কল্পনাই কৰাই নাই তাইতো ভবা নাছিলে মই এনেকুৱা বদমাছ পাখণ্ড কেইটামানক লগ পাম বুলি সেইটোতো তাই কল্পনা কৰা নাছিলে হয়নে কিন্তু তেনেকুৱা এটা কাম হৈ গ'ল হোৱাৰ পিছত এতিয়া সেই যোন কোনো নেভাবে আৰু সেনেকুৱা এটা হ'বলৈ হ'লে গোটেই কেনেকুৱা এটা হৈ গৈছে তোমালোকে সকলোৱে জানে সেইটো কাৰণে এইটো ঘটনা হ'ব নালাগে আৰু এই ধিং কাণ্ডটো বুলিয়ে নহয় মানে অসমত বা য'তেই হওক যিমান আছে ৰেপিষ্ট হওক বা ৰেপিষ্ট বুলিয়ে নহয় এতিয়া সেইদিনাখন দেখিলোঁ কোনোবাই শহুৰেকে বোৱাৰীয়েকৰ লগত নিৰ্যাতন চলাইছে তাৰপিছত আকৌ কোনোবা এগৰাকী ছোৱালী অন্তঃসন্তান হৈছে আৰু কোনোবা এগৰাকী শিক্ষকৰ লগত ছাত্ৰী হৈছে এইবিলাক আচলতে ভাল কথা জানো ইহঁতক মানে কি হয় এই নাইকিয়াই কৰি পেলাব লাগে এইখন মানে এই দুনিয়াৰ পৰা পৃথিৱীৰ পৰা সিহঁতে একেবাৰে নাইকিয়া কৰি পেলাব লাগে মোৰ মতে আৰু যদি নোৱাৰে তেতিয়াহ'লে উলিয়াই দিয়ক আমি ছাত্ৰ সমাজ আছোঁ লগতে দল সংগঠন আছে আৰু ৰাইজ আছে সকলোৱে একদম সিহঁতক নিষেধ কৰি পেলাব আৰু পুলিচ প্ৰশাসনলৈ মানে আজিকালি পুলিচবিলাক কি জানে নাই মানে সিহঁতক কেছবিলাক দিয়ে মই বহুত দেখিছোঁ তেনেকুৱা কেছবিলাক দিয়ে নহয় কেছবিলাক চলি থাকে কিন্তু চলি থাকে তাৰপিছত মানে কি হয় যেতিয়া এই ঘটনাটো তল পৰি যাব তল পৰি যোৱাৰ পিছতে তুমি চাবা ল'ৰাজন বা এইটো যে যোনে নহয় অপৰাধী মুকলি আকাশৰ তলত বিন্দাস থাকে কিন্তু সেইটো হ'ব পালে কেনেকে চৰকাৰখনে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব নহয় এইটো বস্তুটো দেই এতিয়া ইমান ডাঙৰ অপৰাধজনিত এইটো কাণ্ড ঘটি যায় কিন্তু এই অপৰাধ বুলি জানি যোনসকল লোকে গ্ৰেপ্তাৰ কৰিবলৈ আহে অপৰাধ বুলি জানে কিন্তু আকৌ আমাৰ লোকসকলকে প্ৰতিবাদ কৰিব লাগে এই বস্তুটো মানে ধৰি লওক দেই প্ৰতিবাদ নকৰিলেওতো যোন অপৰাধীক শাস্তি দিবই লাগে আকৌ প্ৰতিবাদ কিয় কৰিব লাগেনো শাস্তি দিব লাগে প্ৰতিবাদ কৰা নকৰাটো কথা নাই হয়তো কোনোবাই প্ৰতিবাদ নকৰিব পাৰে কিন্তু তেওঁলোকৰ সেইটো কামেই তেওঁলোকৰ সেইটো থৈছে এইটো তেওঁলোকক নিৰ্দিষ্ট এটা বিভাগ দিছে তাকেতো কৈছোঁ এইটো বস্তুটো বেয়া লাগিছে এতিয়া প্ৰতিবাদ দিলে প্ৰতিবাদটো ৰাইজে কৰে কিন্তু এদিন কৰিলে দুদিন কৰিলে 3 দিন কৰিলে সদায় প্ৰতিবাদ কৰি থাকিব পাৰিব নেকি সদায়তো প্ৰতিবাদ কৰি থাকিব নোৱাৰে প্ৰতিবাদ স্থলীলৈ যাব নোৱাৰে চবৰে এখন ঘৰ থাকে আৰু প্ৰতিবাদ নকৰিলে কি শাস্তি নিদিব নেকি অপৰাধকাৰীক শাস্তি দিব লাগে সেইটো আচলতে প্ৰতিবাদৰ লগত কথা নহয় আৰু মাননীয় GP সিং ছাৰক মানে আমি সকলোৱে আমি বুলি নহয় আমি প্ৰত্যেকে মানে তেওঁ যিহেতু এটা দায়িত্বত আছে তেওঁ মানে এই ঘটনাবিলাক যাতে নোহোৱা কৰিবৰ কাৰণে একদম পুৰা মানে জোৰদাৰ চাওক কামবিলাক কৰক যাতে কোনো এনেকুৱা ধৰণৰ শক্তি ইয়াত যাতে থাকিব নোৱাৰে বেয়া প্ৰভাৱ যাতে কোনো পৰিব নোৱাৰে মানে কি ক'বা ৰাতিপুৱা সময়ত ভাল মন এটা লৈ মোবাইলটো চাবা অকল খালি সেইবিলাকে আহে মানে একো নাথাকে খালি বেয়া হেৰি মানে সৰু ল'ৰা ছোৱালীও কি শিকিব সৰু ল'ৰা ছোৱালীয়ে এইবিলাক চাই মানে কোন দিশে গতি কৰিব ঠিক নাই কিন্তু সেই গতি কৰিব নেপাওঁতেই যদি ইহঁতক যদি শব্দটোৱে নোহোৱা কৰি পেলাই যদি মানুহ নামৰ এই যি অপকৰ্ম কৰে ৰেপিষ্টকেইটাক যদি মাৰি পেলাই তেতিয়াহ'লে হয়তো চাগে এই মানে মহিলা সমাজ এতিয়া চাগে অকণমান হ'লেও সুৰক্ষিত থাকিব পাৰিব কিন্তু এতিয়াও মোৰ মতে দেশখন স্বাধীন হোৱা নাই সঁচাকৈ দেই মানে ধৰি লওক দেই মোৰ মানে ইমানে দুখ লাগিছে যে যোনটো কাণ্ড সংঘটিত হ'ব ইমানে দুখ লাগিছে মোৰো ঘৰত নিজৰ মাতৃ আছে মোৰো ঘৰত বাই আছে দেই মানে ইমান দুখ লাগিছে দেই ধৰি লওক দেই মোৰ যদি বাইজনী যদি ৰাজপথত এনেকৈ যদি মানে মুক্ত মনে যদি যাওঁতে যদি এনেকুৱা কাণ্ড হৈ যায় কিমান দুখৰ কথা এতিয়া সেই ঘৰৰ লোকসকলৰ লগতে অসমবাসী ৰাইজে কান্দিছে প্ৰত্যেকেই কান্দিছে আমি নিউজটো চাবই নোৱাৰা কেৱল প্ৰতিবাদ সেইটোৱে দেখিবা মই মুঠতে এটাই ক'লোঁ এনেকুৱা অপৰাধীক মই ধৰি লওক আমাৰ চৰকাৰকো জনাইছোঁ যোন ধৰ্ষণকাৰীক মানে এনেকুৱা এটা শাস্তি দিয়ক যাতে নেক্সট টাইম কোনোবাই ধৰ্ষণ কৰিবলৈ মানে সেই শব্দটো মানে মূৰত যাতে চিন্তাটো নাহে যদি এতিয়াৰ পৰা যদি তেওঁলোকে যদি ভাল কাম মানে ভালকে লাগিবলৈ জোৰদাৰ লাগে তেতিয়াহ'লে হয়তো চাগে দ্বিতীয়জন ব্যক্তি চাগে ধৰ্ষণ নামৰ এই কৰিবৰ কাৰণে কোনো আৰু আগবাঢ়ি নাহে যদিহে ভালকৈ কৰে যদি দুদিনমান চলি আছে কৰিলে তাৰপিছত আকৌ বন্ধ হৈ গ'ল সেনেকে হ'লে নহ'ব
আৰু বাৰে বাৰে যেন এনেকুৱা হৈ থাকে কি হৈ থাকে মই ক'লো নাই এই শাস্তিটো নোপোৱাৰ কাৰণে বাৰে বাৰে হৈ থাকে কাৰণ কেলে আজি মই এনেকুৱা অপৰাধ কৰিলোঁ মোৰ 2 দিন জেলত থ'লে আকৌ ওলাই আহিলোঁ কি টেনশ্যন তেনেকৈ ভাব বুলি ভাবে আকৌ এতিয়া চোৱা ধৰ্ষণ কৰা ছোৱালী এগৰাকী ধৰ্ষণ কৰাৰ পিছত ছোৱালীজনী জীৱিত অৱস্থাতে মৃতগৰাকী মৃতই হ'ল জীৱিতগৰাকী জীৱিত হৈ থাকিও সেই ছোৱালীগৰাকী যেতিয়া সেই ধৰ্ষণকাৰীকেইটা যেতিয়া মুকলি আকাশৰ তলত ফুৰিব সেই ছোৱালীজনী জীৱন ভৰ জীয়াইহে থাকিব কেৱল দেই থাকিব কিন্তু জীৱন ভৰ সেই চিন্তা সেই যিটো ভয় সোমাল সেই ভয় ভাৱটো কিন্তু কেতিয়াও আঁতৰাব নোৱাৰিব কোনো ব্যক্তিয়ে আঁতৰাব নোৱাৰিব যদিহে সেই যোনকেইটা অপকৰ্ম কৰা সেইকেইটা মুকলি আকাশৰ তলত ফুৰে আৰু ভয় ভাব কিন্তু হয়তো চাগে দিবই আৰু তেনেকুৱা সকলৰ চাগে দিছে আমি হয়তো গম পোৱা নাই কিন্তু অলৰেডি দিছে চাগৈ আৰু এই ধৰ্ষণ কৰা মানে ছোৱালী বোৱাৰীৰ কথা নাই মই যাক তাক কৈছোঁ আৰু সেইকাৰণে একদম মই মুখ্যমন্ত্ৰীক মানে মই কি ক'ম আৰু মানে বহুত কাতৰেৰে অনুৰোধ জনাইছোঁ এই শব্দটো এই ৰেপিষ্টবিলাকক একদম পূৰা মাৰি পেলাব লাগে ফাঁচি দিব লাগে নহ'লে আৰু কি ব্যৱস্থা আছে জেলত থাকিলেও যাতে খাদ্য সম্ভাৰ নিদিয়াকৈ এইটো এনেকৈ জ্বলি মৰাকৈ এইটো ব্যৱস্থা কৰিব লাগে এইটো একদম সঁচাকৈ দেই একদম বহুত বেয়া লাগিছে বাকী মই সেই কাণ্ডটোৰ বিষয়ে বোলো জানিবলৈকে হয় একদম ঢিঙৰ আমাৰ ওচৰতে হয় কিন্তু এতিয়াও শুনিবলৈ পোৱা মতে ছোৱালীগৰাকী ভাল হৈছে যদিও মানে এতিয়াও বৰ বিশেষ কথা ক'ব পৰা নাই আৰু ঘৰৰ মানুহসকল কানা কুটাতে ব্যস্ত হৈ আছে বাকী ছাত্ৰ সমাজে বা সকাহ দিছে তথাপিও মানে যেতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিব কোনো এগৰাকী ছোৱালী বা মহিলাই সুৰক্ষিত নহয় এইখন অসমত সুৰক্ষিত বুলি কোনো শব্দ নায়েই তাকেতো বেয়া লাগিছে দেই সঁচাকৈ দেই এনেকৈ হ'লে কি হ'বগৈ ঠিকনা নাই মহিলাসকল মানে ৰাজপথত ওলাব নোৱাৰিব দেখোন ন ওলাব নোৱাৰে আৰু ওলালে মই কোৱা নাই ভয় ভাৱ এটা লৈ জীৱনটো থাকিব লাগিব এতিয়া মই যদি ওলাই যাওঁ মই ওলাই কাৰোবাক ফোন কৰে ক'ৰ পৰা লাগে ক'ৰ নাই মানে ভয় মোৰতো ভয় এটাত আছে বেলেগ ছোৱালীও ভয় এটা আছে ওলাই গৈছোঁ কি হ'ব এই ঘৰত যোনসকল আছে সেইসকলেও ভয়ত মানে একদম কিবা হৈ থাকে আৰু মানে তাকেতো বৰ এইটো দিছোঁ গৰিহণা দিছোঁ ইয়াতকৈ আৰু বেছি একো দিব নোৱাৰোঁ তাকে ময়ো আৰু ফোনো কৰা নাছিলোঁ তোমালৈ মই বোলো খবৰটোকে লওঁচোন বোলো বাকী ঠিক আছে হ'ব দিয়া ঠিক আছে